এই মুহূৰ্তত আহি পৰিছে এটি গুৰুত্বপূৰ্ণ খবৰ। উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীসকলৰ পৰা আহি পৰিছে এটি গুৰুত্বপূৰ্ণ খবৰ। কাইলৈ পৰীক্ষাৰ ৰিজাল্ট ফলাফল দিয়া হ'ব নে নাই? 24 এপ্ৰিল তাৰিখে পৰীক্ষাৰ ফলাফল দিব বুলি ওলাইছে। বিভিন্ন সামাজিক মাধ্যমত বিভিন্ন বাতৰি ওলাইছে আৰু এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুদেৱে ঘোষণা কৰিছে। এই মুহূৰ্তত এটি অতি গুৰুত্বপূৰ্ণ খবৰ। মই ৰাজ্যবাসীক এইটো জনাই দিব বিচাৰোঁ যে আগতে অগা পিছাকৈ এদিন আগত মেট্ৰিকৰ ৰিজাল্ট দিলে পিছদিনা উচ্চতৰ মাধ্যমিক বা হায়াৰ ছেকেণ্ডেৰীৰ ফলাফল দিয়া হয়। হায়াৰ ছেকেণ্ডেৰীৰ ফলাফল দিয়াৰ কাৰণে আৰু কিছু সময় ল'ম, কাৰণ এইবাৰ হায়াৰ ছেকেণ্ডেৰীত আমাৰ পৰীক্ষাৰ্থীৰ সংখ্যা পূৰ্বৰ তুলনাত 1,30,000 অধিক। গতিকে এই 1,30,000 অধিক পৰীক্ষাৰ্থী যি আছে তাৰ কাৰণে আমাৰ আৰু কেইটামান দিন লাগিব। কোনোবাই এটা ফেক নিউজ উলিয়াইছে আজি 3 বজাত দিব, আজি 3 বজাত নিদিয়ে বা অহাকালিও নিদিয়ে, আমি আৰু কেইদিনমান সময় ল'ম।